হেল্ল' গুড মৰ্ণিং একদম আহি পালোঁ ঘৰ পিছবিলাকে যিহেতু যামগৈ আৰু সেইকাৰণে ঘৰৰ পৰা পটককৈ এপাক বোলো আহি যাওঁ কাণুক নাই অনা আৰু আহি খেলি আছে সেইকাৰণে দেউতাকৰ লগতে পটককৈ আহিলোঁ চবফালে ঘূৰি ঘূৰি এপাক চাই লৈছোঁ ঘৰত যিহেতু মানুহ তেনেকৈ থকা নহয় সেইকাৰণে দেউতাকে তুলসী কেইজোপা এনেকৈ মানে বান্ধি দিছে নহ'লে ডালবিলাক তললৈ হাউলি হাউলি ভাগি থাকে যে এইজোপাহে অকণমান অৱস্থাটো বেয়া হৈ গৈছে অলপ অলপ ইটো সিটো কৰি মেলি হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ লাহেকৈ আৰু এয়া যাবলৈকে ওলালোঁ একেবাৰে বোকা লাগিব আকৌ আয়া চাবলৈ আহিবানে অঁ ইয়াত বিয়াতে আহিম কৰি কেনেকৈ আহিবা ঘৰৰ পৰা তেতিয়া আহিলোঁ যে কাণুক সেই ভাত খুৱাই পেলাই চুলিকেইডাল কটুৱাই ল'লোঁ বমাকে আৰু বৰ্তাকে ধৰি মেলি সেই কাটি দিলে নহ'লে বহুত দিগদাৰ হয় দুইজনে আমি ক'লোঁ মুঠতে যেনেকৈ নহ'লেও অকণমান চুটি কৰি দিয়ক নহ'লে বহুত বেছি দিগদাৰ হয় মানে ইভাগে দেউতাক আৰু মই আকৌ কাটিবগৈ নোৱাৰিম মানে এক্সট্ৰাকৈ বহুত বেছি আমনি কৰে আহি আমি ঘৰো পালোঁহি মানে ঘৰৰ পৰা ওলাই অহা প্ৰায় 15 মিনিটমানৰ পিছৰ পৰা কাণু পূৰা হ'লে সেইকাৰণে আকৌ ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ৰাস্তাত আহি থাকোঁতে এইকেইটা মিঠৈ ভাইয়া মনুহে মিঠৈ আছে কইলানীহে সান্দহ দিছে আৰু বাইকত অহা যিহেতু ফোন একেবাৰে বেগত সোমাই আহে উলিওৱা নহয়েই কাণুৱে বহুত বেছি ফূৰ্তি পালে দেউতাক আকৌ অহাকালিলৈ ৰাতিপুৱা যাবগৈ এদিনৰ কাৰণে ঘৰলৈ গৈছিলোঁ আৰু ভিডিঅ'বিলাক কেনেকুৱা পালে জনাব যিকেইটা ভিডিঅ' শ্বেয়াৰ কৰিলোঁ আজিলৈ আহিছোঁ গুড নাইট বাই বাই